বাংলাদেশীক চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সময়সীমা বান্ধি দিয়াৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ জিলা প্ৰশাসনসমূহ। ইতিমধ্যে আমি শোণিতপুৰৰ সেই খবৰটো জনালোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বাংলাদেশীক। তেজপুৰৰ বৰঘাটৰ পৰা আটক কৰা হৈছে 6টাকৈ বাংলাদেশীক। এই মুহূৰ্তত আমি জনাইছোঁ 6টাকৈ বাংলাদেশীক ইতিমধ্যে আটক কৰা হৈছে। আৰক্ষীয়ে সকলো নথি পত্ৰ পৰীক্ষা কৰিছে সমগ্ৰ দলটোৰ। ঠিক তেনেধৰণে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে বাংলাদেশী দলটোক। মেৰাপানীতো বাংলাদেশীক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে। এই মুহূৰ্তত সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হৈছে 6টাকৈ বাংলাদেশীক। আটক কৰা লোকসকলৰ ভিতৰত 3গৰাকী আছে মহিলা আৰু 3গৰাকী আছে পুৰুষ। আটক কৰা হৈছে ক্ৰমে আয়ুব আলীক, খুটেজা বেগম, জীৱন আলী, হাফিজা বেগম, নুৰেজা বেগম আৰু আব্দুল গফুৰ। ঠিক তেনেধৰণে গোলাঘাটত যদি আমি চাওঁ, গোলাঘাটতো বিভিন্ন স্থানৰ পৰা 40জনতকৈও অধিক সন্দেহজনক লোকক কিন্তু এই মুহূৰ্তত আটক কৰি অনাৰ তথ্য লাভ কৰা গৈছে। আৰক্ষী অধীক্ষক কাৰ্যালয়লৈ লৈ অনা হৈছে। শোণিতপুৰৰ মিছামাৰীতো সেলিম শ্বেখ নামৰ বাংলাদেশীক চিনাক্ত কৰি গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। তাৰমানে মোৰ পৰিবাৰ মানে কি ডিভোট হৈ আছিলে 2010 চনৰ পৰা। ডিভ হোৱাৰ পিছৰ পৰা আজিলৈকে নটিচ এখনো নাহিলে। তাৰপৰা যেতিয়া মই কাগজখনত দেখিছোঁ ডিভোট আহিছে বুলি, তেতিয়া মই যোৰহাট উকিলৰ ওচৰলৈকে গ'লোঁ যেন মই নটিচখন পাম নেকি। যদি নটিচখন পাওঁ তেতিয়া মই কেছ খেলি পেলাই মই মানে ঝামেলাটো চাফা কৰিব পাৰিম। তেতিয়া উকিলেও কৈছে মোক যেন বোলে এইটো যদি নটিচ নাহে তেতিয়া আমিও নোৱাৰিম, আৰু যদি নটিচ আহে তুমি আমাৰ ওচৰলৈ আহিবা। তাৰমানে ইমানটা হেৰি হৈ গ'ল বুলি মই আজিহে গম পাইছোঁ। তেতিয়া অচি ছাৰে ক'লে যে তোমালোকৰ 18 চনতেই তোমালোকৰ ডিক্লেয়াৰ হৈ গ'ল বুলি, আজিহে মই গম পাইছোঁ। আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে আমাৰ দেউতাক আটক কৰি আনিছে ঘৰৰ পৰাই। কথাটো হ'ল কি, আমাৰ দেউতা হৈছে এজন জন্মসূত্ৰে কৰ্মকাৰ মানুহ, আদিবাসী মানুহ। তেওঁ ধৰ্মান্ত হৈছিল। এইটো আজি আপোনাৰ 83 চনৰ কথা। ধৰ্মান্ত হোৱাৰ পাছত সেইটো সময়তো আপোনালোকে আমি সকলোৱে জানো যে আমাৰ এজন আদিবাসী মানুহৰ ডকুমেণ্টেশ্যনত বহুত প্ৰব্লেম থাকে। চ' ডকুমেণ্টেশ্যনৰ অভাৱত তেওঁ কি কাৰণে কেনেকৈ কি হৈছে মইতো গম নাপাওঁ, মই সৰু হৈ আছিলোঁ। এতিয়া মই গ্ৰেজুৱেশ্যন কৰি থকাৰ অৱস্থাতে এবাৰ পাপাৰ জেললৈ লৈ যোৱা হৈছিল। তেতিয়া মই যোৰহাট মানে কোৰ্টৰ পৰা মই জামিন কৰি পাপাক উলিয়াই আনিছিলোঁ। আজি পুনৰ এই পেণ্ডিং হৈ থকা কেছ এটাত আমি কোনো ধৰণৰ জাজমেণ্ট কপিও পোৱা নাই। পেণ্ডিং হৈ থকা কেছ এটা আজি 2025 চনৰ আজি তাৰিখত ৰাতিপুৱা 4 বজাত কোনো কথা বতৰা নথাকাকৈ মানে পাপাক আটক কৰি আনিছে।